নমস্কাৰ প্ৰিয় দৰ্শক, মই নিৰ্মল আপোনালোকৰ মাজলৈ আহিছোঁ এক নতুন অনুষ্ঠান লৈ। অনুষ্ঠানটোৰ নাম সত্য সন্ধানী নিৰ্মল। অনুষ্ঠানটোৰ প্ৰথমগৰাকী অতিথি আমাৰ মাজত আছে। তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলাৰ অধ্যাপক, লেখক, গৱেষক, নাট্যকাৰ শ্ৰদ্ধাৰ জগদীশ পাটগিৰি ছাৰ, নমস্কাৰ। মই আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আৰু ছাৰ মূলতঃ ছাৰ দৰ্শনৰ মানুহ, দৰ্শনৰ অধ্যাপক। তো মই আজি দৰ্শনৰ বিষয়ে কথা পাতিবলৈ, দুটা কথা জানিবলৈ আৰু ৰাইজকো দুটা কথা নজনা কথা ছাৰৰ পৰা জানিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আৰম্ভ কৰিছোঁ ছাৰ, ফিলচফি কেনেকৈ আৰম্ভ হ'ল? যেতিয়া মানুহে গুহাত আছিলে, খোৱা বোৱা বা পিন্ধাৰ কাৰণেও বস্ত্ৰও হ'ল, তাৰপিছত কেনেকৈনো মানুহে জ্ঞানৰ ফালে ধাউতি মেলিলে? তো মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সকলোকে মই প্ৰথমতে এই যিটো বিশেষ অনুষ্ঠান আৰম্ভ কৰিব লোৱা হৈছে, সত্য সন্ধানী নিৰ্মল, এই অনুষ্ঠানটোৰ সফলতা মই কামনা কৰিছোঁ। আৰু বৰ্তমান পৰিস্থিতিত এনেকুৱা অনুষ্ঠানৰ খুবেই প্ৰয়োজন আছে। বিশেষভাৱে আমাৰ অসমৰ প্ৰেক্ষাপটত বহু কথা এতিয়াও মানুহৰ মাজত বিভ্ৰান্ত হৈ আছে। এই বিভ্ৰান্তিসমূহ আঁতৰিলে আমাৰ সমাজ জীৱনলৈ সুখ শান্তিৰ অমিয়াধাৰ নামি আহিব। গতিকে এনেকুৱা মই দীঘলীয়া নকৰাকৈ কওঁ, পটভূমিত এই অনুষ্ঠানটোৰ প্ৰাসংগিকতা আহিছে। মই অনুষ্ঠানটোক এই প্ৰিয়ম নিৰ্মল, তেওঁক মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটোৰ আৰম্ভণিতে আমাৰ পৰা দুটা কথা জানিব বিচৰাত। দৰ্শন হ'ল মানুহৰ জীৱনৰ বা সভ্যতা সংস্কৃতিৰ বিকাশৰ সমান্তৰালভাৱে আগবাঢ়ি অহা এক অবিৰত যাত্ৰা। দাৰ্শনিক যিটো চৰ্চা বা অনুসন্ধান বা দৰ্শন, ফিলচফি ইজ দ্য মাদাৰ অফ অল চায়েন্সেছ বুলি কোৱা হয়। দৰ্শন সকলো বিজ্ঞানৰে, সকলো সভ্যতা সংস্কৃতিৰে আচলতে আধাৰ বা মূল ভিত্তি। এই দাৰ্শনিক অন্বেষণ, ফিলচফিকেল চাৰ্চ, মাজে মাজে দুই এটা কথা ইংৰাজীটো কম, আপোনালোকে বেয়া নাপাব, তেতিয়াহ'লে আমাৰ কথাখিনি বুজোৱাত বা বুজি পোৱাত বেছি ভাল হ'ব বুলি মই অনুভৱ কৰোঁ। কাৰণ দৰ্শন শব্দটো আমাৰ ভাৰতবৰ্ষত মূল যিটো সংস্কৃত দৃশ ধাতুৰ পৰা, দৰ্শন মানে দেখা, দেখা মানে সত্যক দেখা, সাধাৰণভাৱে দেখা নহয়। আকৌ পৰিপূৰক শব্দ ইউৰোপ বা পাশ্চাত্য দেশসমূহত ফিলচফি, লাভ অফ উইজডম, জ্ঞানৰ প্ৰতি তৃষ্ণা বা আকৰ্ষণ বা মৰম মমতা, এই অৰ্থত হয়। শব্দ দুটাৰ অৰ্থ প্ৰায় সমাৰ্থক। অৱশ্যে দাৰ্শনিক অনুসন্ধানৰ প্ৰক্ৰিয়া বেলেগ বেলেগকৈ, বেলেগ বেলেগ পদ্ধতিৰে হোৱাটো সঁচা কথা। ভাৰতবৰ্ষ এখন অতি প্ৰাচীন দেশ, আমি সকলোৱে জানো। ভাৰতবৰ্ষত কেনেধৰণে জ্ঞানৰ চৰ্চা হৈছিল সেইখিনি কথাও কম। লগে লগে তাৰ আগতে মই সাধাৰণভাৱে দৰ্শন বুলি ক'লে আমি কি বুজোঁ সেই কথাটো ভালকৈ অলপমান বুজাই দিবলৈ যত্ন কৰোঁ। অলপ আগতে আৰম্ভণিতে মই কৈছিলেই যে সভ্যতা আৰু সংস্কৃতিৰ মূল আধাৰ হ'ল দৰ্শন, আৰু ই মানৱ অনুসন্ধিৎসাৰ এক চিৰপ্ৰৱমান জাগ্ৰত চেতনা, এইটো হ'ল দৰ্শন। আৰু দাৰ্শনিক অনুসন্ধান কেনেকৈ আৰম্ভ হৈছিল? আমি যদি প্ৰাচীন ইতিহাস বা প্ৰাচীন যিবিলাক লিটাৰেচাৰ আছে, আমাৰ ভাৰতবৰ্ষৰ বেদৰ কথা যদি কওঁ, বৈদিক সাহিত্য, মূলতঃ বৈদিক সাহিত্য আৰু বৈদিক দৰ্শন সেই অৱস্থাত সমাৰ্থক আছিলে ভাৰতবৰ্ষত। বেদবিলাকক বৈদিক সাহিত্য বুলি কোৱা হয়, আৰু বেদবিলাকক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ দাৰ্শনিক গ্ৰন্থ বুলিও কোৱা হয়। তাৰপিছত বেলেগকৈ আহিব, উপনিষদৰ কথা আহিব। আমি ইউৰোপ বা
পাশ্চাত্যৰ দেশসমূহৰ ফালে যদি যাওঁ তাত অৱশ্যে প্ৰথম অৱস্থাত তেনেকুৱা ধৰণৰ আমাৰ ভাৰতবৰ্ষত যেনেকৈ আমি বেদ পাইছোঁ তেনেকৈ দাৰ্শনিক টেক্সট বা আমাৰ পাঠ্য বা তেনেকুৱা ধৰণৰ পুথি পোৱা নাযায়। কিন্তু দাৰ্শনিক অনুসন্ধান পাশ্চাত্য দেশসমূহতো হৈছিল, বিশেষভাৱে গ্ৰীচত হৈছিল। আমাৰ ভাৰতবৰ্ষত যি পটভূমিত যি ধৰণে হৈছিল তাতকৈ অলপ বেলেগকৈ পৃথকভাৱে অনুসন্ধানটো তাত হৈছিল। এতিয়া আমি যদি মূলতঃ আমাৰ সাধাৰণ মানুহক বুজাৰ কাৰণে যদি কওঁ যে দৰ্শন কি, দাৰ্শনিক অনুসন্ধান কি, এইটো হ'ল জগত জীৱন আৰু এই ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ বা জানিবলৈ যিবিলাক পদ্ধতি, যিবিলাক জিজ্ঞাসা বা অনুসন্ধান, সেইবিলাকেই হ'ল দাৰ্শনিক অনুসন্ধান। আৰু সেইবিলাক বিষয় দৰ্শনৰ অন্তৰ্ভুক্ত প্ৰথমতে আছিল, ভাৰতবৰ্ষতো আছিলে আৰু ইউৰোপ বা পাশ্চাত্য দেশসমূহতো এইভাৱেই হৈছিল। গতিকে দৰ্শন হ'ল মই পূৰ্বে কোৱাৰ দৰে এটা বিশেষ চৰ্চা, পৃথিৱীক জানিবলৈ, নজনাক জানিবলৈ, অলপ জানি তাৰ সৰলৰ পৰা জটিলতৰ অৱস্থাৰ ৰহস্য ভেদ কৰাটো হ'ল দৰ্শন। মূলত মানে আমি দেখি থকা যিখন জগত ছাৰ, সেই দেখি থকা জগতখনৰ বিহাইণ্ড দ্য ৱৰ্ল্ড কেনেকুৱা কিবা শক্তি, কি শক্তিৰ কাৰণে এই ৱৰ্ল্ডখন আমি ধৰক আমি আছোঁ, তেনেকুৱা কথা জানিব পাৰোঁ আমি দৰ্শনৰ মাধ্যমেৰে, তেনেকুৱা কথা ক'ব বিচাৰিছে মানে আদি স্তৰত দাৰ্শনিক অনুসন্ধানৰ ক্ষেত্ৰত সেইবিলাকেই হৈছিলে যে আমি দেখা এই জগতখন কেনেকুৱা, ইয়াৰ ৰহস্য কি, কেনেকৈ চলিছে, নক্ষত্ৰ, তৰা, বায়ু, পানী, আকাশ, প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ কেনেকৈ হ'ল, কেনেকৈ সৃষ্টি হ'ল বা কেনেকৈ চলি আছে, ইয়াৰ ৰহস্য কি, এই মিস্ট্ৰি বা ৰহস্য এইটো জনাটোৱে আদি স্তৰৰ দৰ্শনত হৈছিলে। ভাৰতবৰ্ষতো এইটো হৈছিলে। তাৰপাছত গ্ৰীচত মূলতঃ আমি চক্ৰেটিছৰে নাম ল'ব লাগিব ছাৰ। গ্ৰীচ দৰ্শনৰ কথা যদি আমি ক'বলৈ যাওঁ, হয় আমি সাধাৰণভাৱে চক্ৰেটছৰ নামেই কওঁ, এনে আমি চক্ৰেটছ বুলি আমাৰ শুদ্ধ উচ্চাৰণটো হ'লে ভাল হয়, চক্ৰেটছ বুলি কয়। চক্ৰেটছৰ আগতেও গ্ৰীক যিটো অনুসন্ধিৎসা বা দৰ্শনৰ ইতিহাস আছে, আমি সকলোৱে জানো, দৰ্শনৰ ছাত্ৰবিলাকে জানে, সকলোৱে নাজানিলেও, থেলছ বা কিছুমানে থেলে বুলি কয়, তেওঁ হ'ল দৰ্শনৰ পিতৃ বুলি কোৱা হয় সাধাৰণতে। তেওঁক দৰ্শনৰ পিতৃ বুলি কোৱা হয় আৰু তেওঁ আয়নিয়ান নামৰ এটা দ্বীপত আছিলে। গতিকে দ্বীপত চাৰিওফালে সাগৰৰ মাজৰ পানীৰে ভৰা, এই পানীবিলাক দেখি তেওঁৰ আৰম্ভণি যিটো অনুসন্ধান আছিলে বা জিজ্ঞাসা আছিলে, জিজ্ঞাসাৰ জৰিয়তে তেওঁ এটা কথা কৈছিলে যে পানীয়েই পৃথিৱীৰ সৰ্বস্ব, ৱাটাৰ ইজ দ্য আল্টিমেট ষ্টাফ অফ দি ইউনিভাৰ্ছ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ পানীকেই সৰ্বস্ব বুলি কৈছে। গতিকে থেলছৰ দিনতেই কিন্তু দৰ্শনৰ এক ডাঙৰ মানে পানীৰ পৰা উৎপত্তি হৈছিল বুলি কয়, গোটেইটো পানী বুলিয়ে কৈছিলে। কিন্তু দৰ্শনটো ধৰক আৰম্ভ হ'ল তেনেকে, আৰু পানীৰ পৰা কোনোবাই ক'লে, কোনোবাই স্পেচৰ আকাশৰ পৰা ক'লে, এনাক্সিগোৰাছ, এইবিলাকেও চক্ৰেটছৰ আগে আগে বহু গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকে দিছে। তাৰপিছত মই এজনৰ নাম কৈ দিওঁ, হেৰাক্লিটাছৰ নামটো ক'লে ভাল হ'ব, শুনি ভাল পাব। এটা খুব গুৰুত্বপূৰ্ণ কথা তাৰ আগতে চক্ৰেটছৰ আগতেই কৰিব। সেই কথাটো কি আছিল জানেনে? ইউ কান ছুইম in the same river of the same can swim in the same water in the same river. একেখন নদীত আপুনি কেতিয়াও দুবাৰ সাঁতুৰিব নোৱাৰে, মানে মন কৰক, চলি আছে। তাৰমানে এবাৰ যি পানী আহিছে এখন নদীত, সেই পানীত আপুনি আৰু ছেকেণ্ড টাইম কেতিয়াও গা ধুবলৈ সাঁতুৰিব নোৱাৰে। এইটো পৰিৱৰ্তনৰ কথা কৈ দিছে তেতিয়া, জগত পৰিৱৰ্তন এই কথাটো হেৰাক্লিটাছে তেতিয়াই কৈ থৈ দিছে, বৰ গুৰুত্বপূৰ্ণ কথা আছিলে। এইটো পিছলৈ আমি পাম ধৰক আমাৰ। তাৰপিছত চক্ৰেটছে গ্ৰীক দৰ্শনক এটা নতুন মাত্ৰা দিছে, আৰু সেই নতুন মাত্ৰা চক্ৰেটছৰ বিষয়ে অলপমান কৈ দিলে ভাল। কেনেকৈ চক্ৰেটছে দিলে নতুন মাত্ৰা? চক্ৰেটে
চক্ৰেটছে খুব ভাবুক আছিলে তেওঁৰ বিষয়টো যিসকলে জানেই তেওঁ বৰ আকৰ্ষণীয় ব্যক্তিত্ব নাছিল তেওঁৰ দৃষ্টিকোটো আছিলে মাতো বৰ ৰুঢ় আছিলে ঘৰৰ পৰিয়ালো তেওঁক ভাল পোৱা নাছিলে কিন্তু তেওঁ অদ্ভুত মানে জিজ্ঞাসু আছিলে আৰু বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী আছিলে আৰু তেওঁ যুক্তিবাদী আছিলে তেওঁ গ্ৰীচৰ বিশেষভাৱে এথেন্সক তাৰ নাগৰিকসকলক উন্নত কৰাৰ কাৰণে তেওঁৰ যিটো ডাইলগছ বা প্ৰশ্ন কৰিব দিছিল সংলাপ মানে কুৱেশ্যন প্ৰশ্নৰ জৰিয়তে মানুহখিনিক উত্তৰণ কৰিব বিচাৰিছিলে আৰু ভাল বেয়া এইবিলাকৰ ওপৰত তেওঁৰ মূল কথাবিলাক আৰু আক্ষেপ হৈছিলে এথিকেল লাইফৰ ওপৰতো তেওঁ জোৰ দিছিলে তেওঁৰ দৰ্শনটো মূলতঃ এথিকেলেই তেওঁ সেইকাৰণে এজন মানুহৰ বা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক বুলিও পোৱা হয় মূল্যবোধত দিছিলে গতিকে দৰ্শনৰ আদি স্তৰৰ কথা যদি আমি ইউৰোপৰ ফালে যাওঁ চক্ৰেটছৰ আগতেও এই অনুসন্ধানটো আৰম্ভ হৈছিল আৰু যদি আমি ভাৰতবৰ্ষৰ ফালে এতিয়া আমি ছাৰ মই জানিব বিচাৰিম যে সমান্তৰালকে ধৰক গ্ৰীক আৰু ভাৰতৰ লগত যদি আমি সমান্তৰালকে আলোচনা কৰিব বিচাৰোঁ তো সেই কথাখিনি কেনেকৈ আমি এতিয়া আমি আৰম্ভণিতে মোটামুটিভাৱে দাৰ্শনিক অনুসন্ধানৰ কথা ক'বলৈ যাওঁতে ভাৰত আৰু গ্ৰীচৰ কথা আনিলোঁ এতিয়া ভাৰতবৰ্ষৰ কথা অলপমান আমি ক'বলৈ চেষ্টা কৰোঁ ভাৰতবৰ্ষত আমাৰ পণ্ডিতসকলে যিবিলাক আমাৰ দাৰ্শনিক গ্ৰন্থ আছে বা চ'ৰ্চ আছে সেই দাৰ্শনিক গ্ৰন্থসমূহৰ ভিতৰত 4 বেদকেই মূল উৎস গ্ৰন্থ বা আধাৰ গ্ৰন্থ বুলি কোৱা হয় আৰু আমাৰ সেই সংক্ৰান্তীয় বেদৰ উৎপত্তি সংক্ৰান্তীয় বা জগতৰ উৎপত্তি সংক্ৰান্তীয় বহুত তথ্য বা সূত্ৰ আছে এই সূত্ৰসমূহৰ ভিতৰত এটা ডিভাইন অৰিজিন থিয়ৰী আছে সেইটো বহুতে জানে এই ডিভাইন অৰিজিন থিয়ৰী মতে বেদবিলাকক কোৱা হৈছে বেদৰ যাৰ যি ইনাৰ ভইচ অফ গড যে ব্ৰহ্মাৰ বা ভগৱানৰ এইবিলাক হ'ল অন্তৰাত্মাৰ প্ৰকাশ বেদবিলাক ঈশ্বৰে নিজেই বেদ সৃষ্টি কৰিছিলে এই মানুহক সন্তুষ্ট কৰাৰ কাৰণে মানুহক সুসভ্য কৰাৰ কাৰণে জ্ঞান দিয়াৰ কাৰণে নিজে সৃষ্টি কৰা এটা আমাৰ ভাৰতবৰ্ষৰ সূত্ৰ আছে পিছত অৱশ্যে এই সূত্ৰ বহু পণ্ডিতে বেলেগ বেলেগ ধৰণে অন্যান্য সূত্ৰ আগবঢ়াইছে এইবিলাক বহুত জটিল বিষয় বা দীঘলীয়া কথা সেইবিলাকত নাযাওঁ এই বেদবিলাকত যি 4 বেদ এই 4 বেদবিলাকত সাম ঋক যজুৰ আৰু অথৰ্ব এই বেদৰ 4খন বেদতে বেলেগ বেলেগ কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে তাত জ্ঞান কৰ্ম যোগ ধ্যান এই গোটেই কথাবিলাক বেদত সন্নিৱিষ্ট আছে বেদবিলাক সাধাৰণতে হিমছ বা সূত্ৰ শ্লোকত লিখা হৈছিলে আৰু সেইবিলাক যথেষ্ট জটিল আছিল সংস্কৃত ভাষাত লিখা হৈছিলে সংস্কৃত ভাষাৰ তেতিয়াই সংস্কৃত ভাষা সুসমৃদ্ধ ভাষা হৈছিলে গতিকে এই বেদবিলাকে আমাৰ দাৰ্শনিক অনুসন্ধানৰ বা দাৰ্শনিক গ্ৰন্থ হিচাপে মূৰ্তি কৰা হৈছে বেদৰ পিছত বেদবিলাক যিহেতু সাধাৰণতে সকলোৱে বুজিব নোৱাৰে যথেষ্ট টান সেইকাৰণে পিছৰ যিটো সভ্যতাৰ স্তৰ সেই স্তৰটোক উপনিষদীয় সভ্যতাৰ আশ্ৰম সভ্যতা বুলি কোৱা হৈছে এই আশ্ৰম সভ্যতাত আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নুন বা জ্ঞাত দাৰ্শনিক তেওঁলোকক ভাৰতবৰ্ষত ঋষি বুলি কোৱা হয় বা মুনি বুলি কোৱা হয় ভাৰতবৰ্ষত আৰু তেওঁলোকক তত্ত্বদৰ্শী বুলি কোৱা হয় যি ত্ৰিকালজ্ঞ 3টা কালৰ বিষয়ে যি জানে তেওঁলোকৰ ঋষি বা তাত্ত্বিক বা তত্ত্বজ্ঞানী এই ঋষিবিলাকে আশ্ৰমত থাকি তেওঁলোকে জ্ঞানৰ সাধনা কৰিছিল সেইবাবে সাগৰ নদীৰ পাৰতে এই আশ্ৰমবিলাক গঢ় লৈ উঠিছিলে আৰু প্ৰকৃতিৰ বিতোপন পৰিৱেশৰ মাজত এই আশ্ৰমবিলাক হৈছিলে তাত প্ৰকৃতিখনক তেওঁলোকে জীৱ জন্তু দানৱ মানৱ মানে জীৱ জগত সকলোৰে জগত সকলোকে এক হিচাপে তেওঁলোকে পৰ্যবেক্ষণ কৰিছিলে বা তাৰ ওপৰত তেওঁলোকে পৰীক্ষা কৰিছিল আৰু এই তেতিয়া তেওঁলোকে উপনিষদৰ যুগত তেওঁলোকে তাত শিক্ষা ব্যৱস্থাৰ উত্তৰণ ইতিমধ্যে হৈছেই যিবিলাক শিক্ষাদান কৰিছিলে বেদবিলাক সহজ সৰলকৈ যাতে আমাৰ নতুন প্ৰজন্মৰ সেই সময়ত শিক্ষক শিষ্যবিলাকে জানিব পাৰে সহজ সৰলকৈ তেওঁলোকে এইবিলাক বুজাই দিছিলে আৰু তেনেকৈ বুজাবলৈ যাওঁতে এই ঋষি মুনিসকলৰ দ্বাৰাই 119খন উপনিষদ সৃষ্টি হৈছে আৰু সেই উপনিষদ আচলতে নতুন বস্তু নহয়
বেদৰ পৰা বেদৰে। বিস্তৃত ব্যাখ্যা ঋষিবিলাকৰ অভিজ্ঞতা শব্দ ল'ব হয়। নতুন কিছুমান গ্ৰন্থ এই আৰু বেদৰ মানে উপনিষদৰ যিটো জ্ঞান সেইটো মানৱ সভ্যতাৰ একদম চূড়ান্ত জ্ঞান বুলি কয় ছাৰ, সেইটো হয়। আৰু সেই ধৰক এইটো হয় হয় বহুত প্ৰকাৰৰ হয়, কিন্তু কথাটো হ'ল আমি আজি বহুতে কয় সেইটো কথা মানৱ সভ্যতা মানে শেষটো এতিয়াও হোৱা নাই। নাই মানৱ সভ্যতা মানৱ সংস্কৃতি নাই গুহাৰ পৰা অহাৰ পিছত মানুহে ধৰক পৰা খোৱা লোৱাখিনি কাপোৰ পিন্ধা হোৱাৰ পিছত জ্ঞানৰ যিটো চূড়ান্ত বিস্ফোৰণ সেইটো বেদ আৰু উপনিষদটো নিশ্চয় হয়। উপনিষদৰ যুগত সকলোবিলাক ব্যৱহাৰিক তাত্ত্বিক আধ্যাত্মিক পাৰলৌকিক জাগতিক সকলোবিলাকে তাত চৰ্চা হৈছিলে। সেইকাৰণে আমি উপনিষদৰ যুগত ঋষি মুনিসকলৰ আশ্ৰমত সকলো কথাই আমি দেখিবলৈ পাওঁ, খুব প্ৰায়োগিকভাৱে দেখা পাওঁ। তাত কেনেধৰণে ৰজাবিলাকে চিকাৰ কৰিব আহিছিল আৰু ঋষিবিলাকে তেওঁলোকে জন্তু চিকাৰৰ বিপৰীতে কেনেধৰণে তেওঁলোকক শিক্ষা দিছিল সেই কথাবিলাকো আমি পাওঁ। আকৌ উৎপাদনমুখী কৃষিমুখী বা দুগ্ধ উৎপাদনৰ কাৰণে যিবিলাক ব্যৱস্থা গো পূজা বা ইত্যাদি জন্তু জানোৱাৰ আমি এইবিলাক পাওঁ। মানে গোটেই জীৱনটো মানে আশ্ৰমৰ মাজতে তাতে আপোনাৰ কেনেকৈ জীৱন নিৰ্বাহ কৰিব সেয়াও শিকিছে, আৰু তাতে আপোনাৰ বুদ্ধিক চৰ্চাবিলাক হৈছিলে। সেইকাৰণে কোৱা হৈছিলে যে উপনিষদবিলাক হ'ল উত্তম আশ্ৰম। সেইকাৰণে উপনিষদৰ যুগত ভাৰতবৰ্ষত বিশেষভাৱে জ্ঞান সাধনাৰ যিটো বিস্ফোৰণ সেইটো সম্পূৰ্ণ হৈ উঠিছে বুলি কোৱা হয়, বা চূড়ান্ত পৰ্যায়ত বিস্ফোৰিত হোৱা বুলি কোৱা হৈছে। আৰু গ্ৰীক আৰু ভাৰতৰ আমি সমান্তৰালকৈ কথা পাতিলোঁ ছাৰ। আৰু এতিয়া মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে ভাৰতবৰ্ষতে যেনেকৈ বেদ আৰু আপোনাৰ উপনিষদ আহিলে, উপনিষদৰ জ্ঞান আহিলে, তাৰপিছত মানুহে ভক্তি মাৰ্গেৰে, মই আজি আধ্যাত্মিক বিষয়ত কথা নাপাতোঁ, আমাৰ আজি বিষয় হ'ল দৰ্শন। দৰ্শনতে যিহেতু দৰ্শন আৰু ধৰ্ম ৰিলেটেড, তো মই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সেইখিনি সময়তে ভাৰতবৰ্ষত আপোনাৰ বেদ আৰু উপনিষদৰ যিটো জ্ঞান হ'ল, আৰু বহুত মানুহ এনেকুৱা মানুহ ওলাল যাক আপুনি ধৰক চাৰবাক বুলি ক'লে, নাস্তিকতাবাদ বুলি কয়, তো তেওঁলোকে একো মানা নাছিলে, তেওঁলোকে জীৱনটোৱে উদযাপন কৰিছিলে। গতিকে এই গোটেই বস্তুটো ভাৰতবৰ্ষতে আছে। ইয়াৰ পৰা গৈ আজি ইউৰোপৰ যিটো আপোনাৰ জীৱন প্ৰণালী, ইউৰোপৰ মানুহবিলাকে ধৰক এই জগতখন বেছিকৈ প্ৰাধান্য দিয়ে। এই আমাৰ আমি আচলতে জ্ঞান বা আমি দৰ্শন বা আমি ধৰক পৰলৌকিক কথাবিলাকক বেছি প্ৰাধান্য দিওঁ ভাৰতবৰ্ষৰ মানুহে, আৰু ইউৰোপৰ মানুহখিনিয়ে প্ৰাধান্য দিয়ে এই যিটো দেখি আছোঁ, যিটো ডেইলি লাইফ প্ৰকৃতি। তো তেওঁলোকৰ কিন্তু আমাৰ এই গোটেই বস্তুটো মূলটো মই ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ পৰাই গৈছে। এই বিষয়ত আপুনি কি ক'ব? ধৰক তেতিয়াৰ কিছু তেনেকুৱা মানুহ নিশ্চয় বুলি এজন ওলাইছিলে, তেওঁতো গডৰ মৃত্যু বুলিয়েই এখন কিতাপ লিখিছে। এই কথাখিনি মই বাৰু কৈ দিছোঁ। ভাৰতবৰ্ষত যি পদ্ধতিৰে জ্ঞান আহৰণ হৈছিলে, জ্ঞানৰ চৰ্চা হৈছিলে, এই জ্ঞান চৰ্চাৰ মূল ভেটি আছিল কিন্তু জগতখন। আৰু এই জগতখন মানে দৃশ্যমান জগত আৰু অদৃশ্যমান জগত। মই সেইকাৰণে কৈছোঁ পাৰলৌকিক জগত আৰু ইহ জগত, দুইখন জগতৰে ভাৰতবৰ্ষত জ্ঞানৰ সাধনা হৈছিলে, জগতৰ চৰ্চা হৈছিলে। দৃশ্যমান জগতৰ ক্ষেত্ৰত আমি জীৱাত্মা বা মানুহৰ ভূমিকা কি এই পৃথিৱীখন? এই পৃথিৱীখন কোনে সৃষ্টি কৰিছে? এই পৃথিৱীখন ঈশ্বৰে সৃষ্টি কৰিছে, মহাশক্তি আছে, পৰমশক্তিয়ে সৃষ্টি কৰিছে। এই কথাখিনি সেই সময়ত ঋষি মুনি ভাৰতীয় সকলো দাৰ্শনিকে তেওঁলোকে একেমুখে স্বীকাৰ কৰিছিল। আৰু পিছত বেদ আৰু উপনিষদৰ যুগৰ পিছত আমাৰ অলপমান কৈ দিব লাগিব এই কথাখিনি কোৱাৰ লগে লগে, এটা ইয়াৰ পটভূমি আছে। আমাৰ যিটো মহাকাব্যৰ যুগ আৰম্ভ হৈছে তাৰ পিছত, তাৰ আগে পিছেও অৱশ্যে আৰু বহুত আধ্যাত্মিক বা দাৰ্শনিক গ্ৰন্থ ভাৰতবৰ্ষৰ সৃষ্টি হৈছে, কিন্তু ৰামায়ণ আৰু মহাভাৰতৰ এটা এপিক যুগ বিশেষ গুৰুত্ব আছে। এই যুগৰ পিছত আমাৰ সেই সময়ত আকৌ নাট্যশাস্ত্ৰৰ সৃষ্টি হৈছিলে, তাৰপিছত বা আমাৰ ৰসদত্তৰ গ্ৰন্থও সেই সময়তে সৃষ্টি হৈছিলে, এই সময়ছোৱাতে সৃষ্টি হৈছে। এইসমূহ গ্ৰন্থসমূহৰ বা টেক্সটসমূহৰ আধাৰত পিছলৈ ভাৰতীয় যিটো আমি দৰ্শন বুলি কওঁ, ভাৰতীয় দৰ্শনটো গঢ় লৈ উঠিছে এইসমূহ উৎসৰ পৰা, আচলতে পদ্ধতিগতভাৱে।
একেবাৰে আজি যিটো আমি বিদ্যায়তনিক বা একাডেমিক ফিলচফি বুলি কওঁ সেইটো এইসমূহৰ আধাৰত গঢ় লৈ উঠিছে আৰু এনেকৈ আধাৰত গঢ় লৈ উঠাৰ ফলত ভাৰতীয় দৰ্শনত 9টা স্কুল বা সম্প্ৰদায় হৈছে এই 9টা স্কুলৰ ভিতৰত 6টা স্কুল হ'ল আমি যিটো আস্তিক আৰু নাস্তিকৰ কথাটো কোৱা হৈছে সেই প্ৰসংগতে আনিছে এইটো 9টা সম্প্ৰদায়ৰ ভিতৰত 6টা আস্তিক সম্প্ৰদায় বুলি কোৱা হয় আৰু 3টাক নাস্তিক সম্প্ৰদায় বুলি কোৱা হয় এতিয়া আস্তিক আৰু নাস্তিক শব্দটো দৰ্শনত কেনেভাৱে বুজোৱা হৈছিল আস্তিক মানে যিকেইটা সম্প্ৰদায় যেনে সাংখ্য যোগ ন্যায় মীমাংসা বেদান্ত এইসমূহ সম্প্ৰদায় আস্তিক এওঁলোকে বেদৰ কৰ্তৃত্ব যিটো অৰ্থাৎ বেদৰ যিটো মূল তত্ত্ব বা দৰ্শন সেইটো এওঁলোকে পোনপটীয়াভাৱে স্বীকাৰ কৰি লয় মানি লয় বেদক অভ্ৰান্ত সত্য বুলি মানি লয় বেদক অভ্ৰান্ত সেই অৰ্থক এওঁলোকক আস্তিক বুলি কোৱা হয় আৰু বেদৰ কৰ্তৃত্ব নমনাকৈ বেদৰ এই সম্প্ৰদায়সমূহৰ বিশেষকৈ সাংখ্য যোগ ন্যায় বেদান্ত দৰ্শনৰ প্ৰত্যাহ্বান জনাই 3টা নতুন সম্প্ৰদায় ভাৰতবৰ্ষত পিছলৈ গঢ় লৈ উঠে দাৰ্শনিক সম্প্ৰদায় সেই সম্প্ৰদায়কেইটা হ'ল বুদ্ধ জৈন আৰু চাৰ্বাক বুদ্ধ গৌতম বুদ্ধৰ দ্বাৰা প্ৰৱৰ্তিত যি দাৰ্শনিক মতবাদ পিছত সেইটো প্ৰায়োগিক অৰ্থত ধৰ্ম হয় বৌদ্ধ ধৰ্ম হয় তাৰপিছত জৈন দৰ্শনো প্ৰত্যাহ্বান হিচাপে গঢ় লৈ উঠে বিভিন্ন পটভূমি আছে এইটো জৈন দৰ্শন জৈন ধৰ্মলৈ ৰূপান্তৰিত হয় একেধৰণে চাৰ্বাক নামৰ এজন মুনি আছে বহুতে কয় চাৰ্বাক মানে হ'ল বৰ শুৱলা যিয়ে ভালকৈ কথা ক'ব পাৰে শ্ৰুতি মধুৰ কথা ক'ব পাৰে মন পৰখি যায় এইটোৱে চাৰ্বাক যা হওক চাৰ্বাক নামৰ এজন মুনি আছিল চাৰ্বাক মুনিকেই এই চাৰ্বাক দৰ্শনৰ প্ৰতিষ্ঠাতা বুলি কোৱা হয় মূলতঃ এই 3টা সম্প্ৰদায় বেদৰ কৰ্তৃত্বটো মানি চলা নাছিল তেওঁলোকে বেদৰ বিপৰীতে গৈ জগত জীৱন প্ৰকৃতি বহু কথা নতুন আৰু ভিন্ন দৃষ্টিৰে ব্যাখ্যা কৰিছে আৰু এতিয়া হয় ছাৰ মই এটা সংযোজন কৰিব বিচাৰিছোঁ ভাৰতবৰ্ষক আমি যে ধৰক এবাৰ একদম যে ওপৰত যে আমি ভাবোঁ এইটো কাৰণতে আমি মান্যতা দিবলৈ বাধ্য হওঁ নেকি যে ইয়াত নাস্তিকতাও আছে আস্তিকতাও আছে ইয়াত আজি যিবিলাকে খুব ইউৰোপিয়ান বা আমেৰিকান মানুহে এথিষ্ট বুলি কয় সেই এথিষ্টবিলাকতো নাস্তিকতাবাদেই হয় চাৰ্বাকে হয় মূলতঃ হয় তেনেকুৱা কথাটো এনেকুৱা মানে তেওঁলোকে ফ্ৰীডমটো বেছিকৈ বিচাৰিছিল নেকি ছাৰ মানে লাইফ জীৱনটো আফটাৰ ডেথ একো কি আছে নাই তাহাঁতৰ কথা নাই তেওঁলোকৰ যে অকল জীৱনটো জীয়াব লাগে আৰু ফ্ৰীডমটো তেওঁলোকৰ কথাটো আছিলে কি ভাৰতবৰ্ষত যিটো দৰ্শনৰ মূল বাণী সেই বাণীটো হ'ল বসুধৈৱ কুটুম্বকম এই পৃথিৱীখন আমাৰ কুটুম হয় এই পৃথিৱীখন বুলি ক'লোৱেই জড় জীৱত চব চৰাই চিৰিকটি বাঘ ভালুক শিয়াল ফেউৰা হৰিণ মানুহ দানৱ অসুৰ সকলোবিলাক এই প্ৰকৃতিৰ অন্তৰ্ভুক্ত গতিকে ভাৰতবৰ্ষত এই যত জীৱ জংগম কীট পতংগ প্ৰত্যেকটা জীৱৰ অন্তৰতে আত্মা আছে গতিকে এই আত্মাবিলাক প্ৰত্যেকটাই পূজ্য প্ৰত্যেকটাই সন্মানীয় ৰেচপেক্টেড সন্মানীয় সেইকাৰণে ভাৰতবৰ্ষত প্ৰত্যেকটা বস্তুকে সমানভাৱে গুৰুত্ব দিয়া এইটো হলিষ্টিক বুলি কোৱা হয় কম্প্ৰিহেনচিভ বুলি কোৱা হয় ইয়াৰ বিপৰীতে আনহাতে এছামেটো ক'লোৱেই যে নাস্তিক ভাৱ এটা গঢ় লৈ উঠিছে তেওঁলোকে ইয়াৰ কৰ্তৃত্ব নামানে জগতক বেলেগ ধৰণে তেওঁলোকে ব্যাখ্যা দিছে এইবিলাক পাশ্চাত্য তেতিয়া হোৱা নাই আজি যিটো কথা কোৱা হৈছে যে ভাৰতবৰ্ষত যিখিনি আছে সেই গোটেইখিনি বস্তু আজি পাশ্চাত্য মানে ৱৰ্ল্ডত ৰিফ্লেক্ট হৈছে বুলি কোৱা হৈছে একেবাৰে কথাটো মিছা কথা নহয় কাৰণ চাৰ্বাক দৰ্শন বা বৌদ্ধ দৰ্শনত যিবিলাক চাৰ্বাকে যে অকল নিহিলিজিম বা শূন্য কৈছে মানে বৌদ্ধ দৰ্শনত নিহিলিজিম বুলি এটা কনচেপ্ট আছে নাস্তিকতা আছে সেইটো নিহিলিজিম বুলি কয় নাগাৰ্জুন নামৰ এজন বৌদ্ধৰ প্ৰখ্যাত পণ্ডিত আছিল এই নাগাৰ্জুনে শূন্যবাদ বুলি দৰ্শনৰ প্ৰতিষ্ঠা কৰিছিলে বৌদ্ধ ধৰ্মৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ছেক্ট যি হওক এতিয়া যে কোৱা হৈছে যে পাশ্চাত্য দৰ্শনত আধুনিক পাশ্চাত্য দৰ্শন আচলতে এই যিটো বিশেষভাৱে মানুহৰ অস্তিত্ব বা স্বাধীনতাৰ যিটো কথা কোৱা হৈছে তেওঁলোকে ভাবে যে মানুহ সৰ্বস্ব মানুহে সকলো কৰিব পাৰে আৰু মানুহৰ যিটো স্বাধীনতা এই স্বাধীনতাটো হ'ল এবছলুট মানুহক কোনো পাৰলৌকিক শক্তিয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে মানুহে মানুহৰ নিজৰ ভৱিষ্যত মানুহে নিজেই নিৰ্মাণ কৰে
মানুহে ভৱিষ্যতৰ নিজেই স্ৰষ্টা দ্ৰষ্টা, তেওঁৰ কোনো নিয়ন্ত্ৰণ তেওঁৰ হাততে আছে, এই জগতৰ কোনো নিয়ন্ত্ৰণ নাই, মানুহে মানুহক নিয়ন্ত্ৰণ কৰে, বিশ্বজগতক নিয়ন্ত্ৰণ কৰে। এইটো হ'ল অস্তিত্ববাদী দৰ্শন বুলি কয়। এই অস্তিত্ববাদী দাৰ্শনিকসকলৰ ভিতৰতে কেইবাগৰাকীও বেছি সকলোকে, যেনে জাপল ছাত্ৰে বুলি এজন আছে, তেওঁ নোবেল প্ৰাইজো পাইছিলে, কিন্তু পৃথিৱীৰ প্ৰথমগৰাকী নোবেল বঁটা মানে যাক আগবঢ়োৱা হৈছিলে কিন্তু গ্ৰহণ নকৰিলে, এইটো হ'ল তেওঁ প্ৰথমগৰাকী উদাহৰণ। তেওঁ তেনেকুৱা মানে এথেইষ্ট আছে, তেওঁ নিৰীশ্বৰবাদী আছে। ঠিক সেইদৰে অলপ আগতে কোৱা ফ্ৰেডৰিক উইলহেল্ম নিটছে, তেওঁ জাৰ্মান দেশীয় এগৰাকী দাৰ্শনিক, তেওঁ অস্তিত্ববাদী আছিলে। তেওঁ এই ধৰণৰ নিহিলিজিমৰ পোষকতা কৰিছিলে, আত্মাৰ স্বাধীনতা আৰু ইচ্ছাৰ স্বাধীনতা, এইবিলাকৰ ওপৰত তেওঁ বেছিকৈ গুৰুত্ব আৰোপ কৰিছিলে। গতিকে আমি মূলতে মই এইটো কথাই ক'ব বিচাৰিছোঁ যে গোটেই সনাতন সংস্কৃতিৰ যিটো আমাৰ সৌন্দৰ্য, ইয়াত আপোনাৰ কোনো লিমিটেশ্যন নাই। ইয়াত যদি কোনোবা নাস্তিক হ'ব বিচাৰিছে, কোনোবা যদি ভাবিছে মই ফ্ৰী লাইফ কৰিম, মই এইখিনি এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ, তেওঁকো আদৰণি জনাইছে। দৰ্শনততো তেনেকুৱা ধৰণৰ কোনো বেৰিয়াৰে নাথাকে, সীমাবদ্ধতা নাথাকে। দৰ্শনে সদায় পৰিধি অতিক্ৰম কৰে। দৰ্শনে সীমাৰ পৰিধি অতিক্ৰম কৰি ভাৱৰ পৰা চিন্তালৈ, একেবাৰে গভীৰৰ পৰা সৰলৰ পৰা জটিললৈ, পাতলৰ পৰা গভীৰলৈ, গভীৰতমলৈ প্ৰৱেশ কৰে। তাত সেই প্ৰৱেশৰ বাটটো অপেন, খোলা, সকলোৱে তাত চিন্তা চৰ্চা কৰিব পাৰে, মত প্ৰকাশ কৰিব পাৰে, যিটো স্বাধীনতাৰ হৈছে। ফিলচফিৰ পৰা দৰ্শনৰ পৰাই যেতিয়া ধৰ্মকেন্দ্ৰিক হৈ গ'ল কথাবিলাক, তেতিয়া বান্ধনবিলাক আহিল নেকি, তেনেকৈ ক'ব বিচাৰে নেকি? এনে ধৰ্মৰ ইতিহাসটো বেলেগ, দৰ্শনৰ ইতিহাসটো বেলেগ। ধৰ্মৰ ইতিহাস আৰু দৰ্শনৰ ইতিহাস একে নহয়। ধৰ্মৰ ইতিহাসটো হ'ল মূলতঃ দৰ্শনৰ বেছটো আধ্যাত্মিকতা। আমাৰ ভাৰতবৰ্ষতো স্পিৰিচুৱেল ডিস্কোৰ্চ বা আধ্যাত্মিকতাকে দাৰ্শনিক অনুসন্ধানৰ মূল বুলি কোৱা হয়। আৰু ধৰ্মৰ ক্ষেত্ৰতো এই দাৰ্শনিক দিশটো যে নাই এনেকুৱা নহয়, কিন্তু ধৰ্ম যিহেতু মূলতঃ ব্যৱহাৰিক জীৱনৰ লগত সম্পৰ্কিত, সেই সম্পৰ্কিত দৃষ্টিভংগীৰে প্ৰথমতেতো ধৰ্মৰ সৃষ্টি হোৱা নাই। প্ৰথমতে পৃথিৱীত কিছুমান বিশ্বাস অবিশ্বাস এই ধৰণৰ কথাবিলাকৰ প্ৰকৃতিক মানুহে ভয়তে হওক বা খেতিৰ সময়তে হওক বা কিবাৰ কাৰণে হওক আমাক হেৰি লাগে, আপোনালোকৰ আশীৰ্বাদ লাগে, সেইটো কাৰণতে পূজা পাতল বা ভয় আছিলে। এই পৃথিৱীৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, পকনীয়া, শাকনৈয়া, এইবিলাকৰ মাজত আদিম মানৱে এইবিলাকৰ ৰহস্য কি বুজিব পৰা নাছিলে। আৰু যেতিয়া হঠাৎ ঠাণ্ডাৰিং হৈছে, যেতিয়া হঠাৎ প্ৰকাণ্ড গছ এডাল উভালি পৰিছে, হঠাৎ ভয়ংকৰ সাপ এডাল যেতিয়া বগাই গৈছে, হঠাৎ যেতিয়া আকাশৰ চিকমিকনি হৈছে, এইবিলাকৰ যেতিয়া তেওঁলোকে এনেকৈ ভীত হৈ আছিলে, সন্তুষ্ট হৈ আছিলে। এই সন্তুষ্ট হোৱাৰ কাৰণে তেওঁলোকে কেতিয়াবা হয়তো তেওঁলোকৰ অজানিতে এই গছজোপাকে বা সাপডালকে বা চমকনিকে তেওঁলোকে এটা অতি শক্তি, পাৰলৌকিক শক্তি বুলি ভাবিছে। ভাবি তেওঁলোকে হয়তো অজানিতে এইবিলাকক মহাশক্তিধৰ হিচাপে উপাসনা আৰম্ভ তেনেকৈ কৰিছে। পদ্ধতিগত ৰিলিজন নহয়, কিন্তু এনেকৈ হয়তো আৰম্ভ এটা হৈছিলে মানুহৰ মাজত। এইবিলাক বিভিন্ন স্তৰৰ মাজেদি আহিছে। পিছত ধৰক অৱতাৰবাদ আহিলে। আমি ধৰ্মৰ বিষয়ে আজি ডিটেইলছত নাপাতো ছাৰ, পিছত পাতিম। দৰ্শনৰ বিষয়তে আছোঁ। অৱতাৰবাদ আহিল, তাৰপিছতে তেনেকৈ আমি ক'ব বিচাৰোঁ। এতিয়া মই এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ যে সভ্যতা সংস্কৃতি, ধৰক গ্ৰীকৰে হওক, আমাৰ ভাৰতৰে হওক, এই সভ্যতাটো কেনেকৈ আৰম্ভ হৈছিলে সেই বিষয়ে অকণ জনাব নেকি ছাৰ? সভ্যতাটো কেনেকৈ আৰম্ভ হৈছে এইটো অতি অত্যন্ত টান কথা আচলতে। সাধাৰণতে আমি প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত আমাৰ বেবিলনীয় সভ্যতা, হিন্দু উপত্যকাৰ সভ্যতা, মিছৰীয় সভ্যতা, ইজিপ্তৰ সভ্যতা, চীনা সভ্যতা, এইবিলাক সভ্যতাৰে আমি নাম পাইছিলোঁ। ভাৰতীয় সভ্যতাটো যথেষ্ট পুৰণি, সকলোৱে জানে। গ্ৰীক সভ্যতাও যথেষ্ট পুৰণি, ৰোমান সভ্যতাও পুৰণি, মিছৰীয় সভ্যতাও পুৰণি। মানুহে আদিম অৱস্থাৰ পৰা একেবাৰে পশু চিকাৰৰ পৰা, শিলৰ পৰা, অস্ত্ৰ সজ্জাৰ সজোৱাৰ পৰা, কৃষিৰ পৰা মানুহৰ যিটো বিৱৰ্তনৰ ইতিহাস, এই বিৱৰ্তনৰ ইতিহাসটো একেদিনে সম্ভৱ হৈ উঠা নাছিল। বহু বছৰ, হাজাৰ হাজাৰ বছৰৰ মূৰতহে সম্ভৱ হৈ উঠিছিল। আৰু যেতিয়া মানুহে কৃষি কৰিবলৈ শিকিলে,
মানুহে উৎপাদনমুখী হ'ল এই উৎপাদনটো মানৱ সমাজৰ পৰিৱৰ্তনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেতিয়া মানুহৰ আহিলাবিলাকৰ কথা আহি গ'ল উৎপাদনৰ লগত আহিলাৰ সম্পৰ্ক আছে এই আহিলাবিলাক আৰু উৎপাদন এই ধাৰণাবিলাকেই সভ্যতাৰ একোটা মাইলষ্টম্ভ টাইপ আৰু লাহে লাহে মানুহে যেতিয়া খেতি অকলে কৰাটো সম্ভৱ নহয় গ্ৰুপ হিচাপে দলীয় হিচাপে লগ লাগি কৰা হ'ল স্বীকাৰ কৰোঁতো আনকি তেওঁলোকে দলবান্ধিহে কৰিছে এইবিলাকো সভ্যতাৰ একোটা ঢাপ আৰু এনেভাৱেই মানে পৃথিৱীৰ আফ্ৰিকাত এইটো প্ৰথম মানুহৰ উৎপত্তি হোৱা বুলি কোৱা হয় যে এই হয়তো বহুত সভ্যতাৰ এতিয়া চিন মুকাম নাই ভাৰতীয় সভ্যতাৰো বহুত চিন মুকাম হৈ হেৰাই গৈছে হৰপ্পাদাৰো মহেঞ্জোদাৰোৰ গৱেষণা খননা কৰি যিবোৰ পোৱা গৈছে তাত এই ভাৰতবৰ্ষৰ সভ্যতাক যথেষ্ট প্ৰাচীন বুলি ঠাৱৰ কৰা হৈছে আৰু সেই সমূহত মানুহে যি কি ধৰণে জীৱন যাপন কৰিছিলে তেওঁলোকৰ গৃহসজ্জা চহৰ নিৰ্মাণ পানী যোগান ব্যৱস্থা নলী নাদ আজিৰ মহানগৰৰ লগত বহু ক্ষেত্ৰত তুলনীয় গতিকে আমি নিশ্চয় ভাবিব পাৰোঁ যে হৰপ্পা মহেঞ্জোদাৰো এই সভ্যতাসমূহ বা ভাৰতীয় হিন্দু উপত্যকাৰ সভ্যতা একেদিনাই গঢ় ল'ব নাছিলে কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই সভ্যতাসমূহ সেই চিকাৰৰ পৰা কৃষিৰ পৰা তাৰপিছত সামন্তবাদৰ পৰা একেবাৰে শিল্প উদ্যোগলৈকে কৃষি বিপ্লৱৰ পৰা আমাৰ উদ্যোগ বিপ্লৱ যিটো ৰিভলিউশ্যনবিলাক হৈছে আৰু সমাজৰ বিন্যাসবিলাকো শ্ৰেণী সমাজৰ বিন্যাস যেনেধৰণে হৈছে সেইবিলাক পৃথিৱীৰ প্ৰায় একেই দেশতে হৈছে কিন্তু ভৌগোলিক তাৰতম্য তাৰ কাৰণে হয়তো বেলেগ বেলেগ পদ্ধতিত বহু পৰিমাণে হৈছে বা সময়ৰ তাৰতম্য ঘটিছে আদিম মানুহবিলাক এক ঠাইত যোৱা নাছিলে তেওঁলোকে ঘূৰি ফুৰিছিলে তেতিয়াৰ পৰাই মাইগ্ৰেশ্যনৰ কনচেপ্টটো তেতিয়াৰ পৰাই আছিলে নতুনকৈ হোৱা নহয় তেওঁলোকে খাদ্যৰ অন্বেষণত বা ইনচিকিউৰ বুলি ভাবি চিকিউৰিটিৰ কাৰণেও তেওঁলোকে গৈছে নতুন নতুন ঠাই আৱিষ্কাৰ কৰিছে এই ক্লেছ যিটো মৰা মৰি কটা কটি দণ্ড হাই খৰিয়াল আজি নতুনকৈ হোৱা বস্তু নহয় আগৰ পৰাই আছে কিন্তু ধৰ্মটো জীৱনৰ উন্নত কৰাৰ কাৰণে উত্তৰণ কৰাৰ কাৰণে আচলতে আৰম্ভ হোৱা এটা মাৰ্গ এই দৰ্শনৰ এটা সমান্তৰালভাৱে অংগ হৈয়ে আহিছে পিছলৈ মানুহৰ যেতিয়া বেছি শিক্ষিত হ'ল যেতিয়া সভ্য হ'ল যেতিয়া মানুহে সংস্কৃতি গঢ়িব পৰা হ'ল তেতিয়া এইবিলাক আহি গ'ল কিন্তু মানুহৰ যেতিয়া এই শিল্প বিপ্লৱ হ'ল মানুহে যেতিয়া কৰিলে বা উদ্যোগ বিপ্লৱ কৰিলে তেতিয়া মানুহৰ মাজত অন্য কথা বহুতবিলাক আহিলে শ্ৰেণী বিভাজনৰ কথা আহিলে মানে পলিটিক্সটো সোমাল বুলি ক'ব বিচাৰে আহি গ'ল মানুহৰ মাজত আদিম যিটো মানুহৰ চৰিত্ৰ এই চৰিত্ৰবিলাক মাজতে চাবুটেজ হৈ যোৱাৰ পিছতো আকৌ লাহে লাহে উদ্গীৰণ হ'বলৈ ধৰিলে এই যিটো ইটো সিটোক দমন কৰাৰ এইবিলাক আৰম্ভ চক্ৰেটিছে এথিকেল ভেলিউছৰ ওপৰত খুব জোৰ দিছিল ছাৰ যে মানুহ আমি নৈতিকভাৱে ঠিক হ'ব লাগে ভাল হ'ব লাগে আৰু আমাৰ জীৱন সুন্দৰ হ'ব লাগে সুন্দৰ কৰিব লাগে সেই নৈতিকতাবাদ আমি ধৰ্মটো দেখা পাওঁ বা ধৰ্মত থকা উচিত আমি ধৰ্ম কৰোঁ কি কাৰণত আমাৰ নিজৰ উপকাৰ হওক লগতে আমি আনৰো উপকাৰ যাতে কৰিব পাৰোঁ আনৰো ভাল হওক কিন্তু মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া দেখিছোঁ যে যিবিলাক ধৰ্মৰ নামত গ্ৰুপ হৈছে ইটো গ্ৰুপে সিটো গ্ৰুপক গালি পাৰে ইটো গ্ৰুপে সিটো গ্ৰুপৰ বিষয়ে বদনাম গায় এটা গ্ৰুপৰ কাৰণে একাংশ মানুহৰ কাৰণে সেই গ্ৰুপৰ মানুহখিনিৰ কাৰণে সেই মানুহজন ভাল আন একাংশ মানুহৰ কাৰণে সেই মানুহজন বেয়া হ'লে তেওঁ নৈতিকভাৱে ভাল মানুহ হ'ল জানো ছাৰ এই কথাখিনি অকণমান বহলাই কওক আপুনি ধৰ্মটো হ'ল এটা দায়িত্ব আৰু কৰ্তব্যৰ বিষয় ধৰ্ম মানে ধাৰণা ভাৰতবৰ্ষত ধৰ্মক বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰা হৈছে আমাৰ বেদ উপনিষদ বা ভাগৱত পুৰাণ এই শাস্ত্ৰসমূহৰ মতে ধৰ্ম অলপ বেলেগ ধৰণে কোৱা হৈছে আকৌ ৰামায়ণৰ ধৰ্মৰ যিটো মূল উদ্দেশ্য সেইটো অলপ বেলেগ আকৌ মহাভাৰতীয়ান বা মহাভাৰতৰ যিটো ধৰ্ম সেইটো বেলেগ কথা আনফালে মনু বা সংহিতা এই যিবিলাক আছে তেওঁলোকৰ মানে ধৰ্মৰ ধাৰণাটো অলপ বেলেগ বেলেগ আছে এইবিলাক বহুত তাত্ত্বিক চিৰিয়াছ কথা মই ক'বলৈ নাযাওঁ কিন্তু এটা কথাই ক'ম কমন কথাটো হ'ল বা উমৈহতীয়া কথাটো হ'ল এটা হ'ল কি ধৰ্ম হ'ল মানৱ জীৱনৰ উত্তৰণৰ লগত জড়িত এটা হ'ল আধ্যাত্মিক এটা উপাসনাৰ পথ বা এটা মাৰ্গ
মাৰ্গদৰ্শন কৰে। কাক মাৰ্গদৰ্শন কৰে? জীৱনক মাৰ্গদৰ্শন কৰে। ধৰ্মই দৰ্শনৰ দৰে তাত্ত্বিক, ব্যৱহাৰিক বা আদি ভৌতিক বা ভৌতিক এই গোটেই কথাবিলাকৰ সুসূত্ৰ বিচাৰি নুফুৰে। ধৰ্ম হ'ল একান্তভাৱে প্ৰয়োগৰ বিষয়। ধৰ্মই মানুহক একত্ৰিত কৰে। ধৰ্মই দৰ্শনৰ তাত্ত্বিক কথা কিছু গ্ৰহণ কৰে, প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। যেনে এই পৃথিৱীখনে আমাৰ ভাৰতীয় যদি সনাতন ধৰ্মৰ কথাই কওঁ বা ভাৰতীয় আধ্যাত্মিকতাৰ কথা কওঁ, ভাৰতীয় নৈতিকতাৰ কথা কওঁ, সেই নৈতিকতা মানে মই আগতে কৈছোঁ বসুধৈৱ কুটুম্বকম, সেইটোৱে ভাৰতীয় ধৰ্ম। এইটোকে পাছত আমাৰ ভাৰতবৰ্ষত বেলেগ অৰবিন্দ, গান্ধী, দীনদয়াল উপাধ্যায়, নেহেৰু বা বিবেকানন্দ তেওঁলোকে বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিছে। আৰু কোনোজন পণ্ডিতেই ভাৰতবৰ্ষৰ আধ্যাত্মিক শাস্ত্ৰসমূহক বিশেষভাৱে বেদ, উপনিষদ, পুৰাণ, ভাগৱত পুৰাণ কীৰ্তনক চেৰাই গৈ নতুন ব্যাখ্যা দিব পৰা নাই। তেওঁলোকে নিউ ইণ্টাৰপ্ৰিটেশ্যন, নতুন ব্যাখ্যাহে দিছে। আনকি যদি আমি ৰবীন্দ্ৰনাথৰ যুগ দেৱতাৰ কথা যদি আমি আনো বা অতিমানৱৰ কথাৰ যদি কথা আনো বা বিবেকানন্দৰ যিটো প্ৰায়োগিক বেদান্ত, প্ৰেক্টিকেল বেদান্ত তাৰ কথাও আনো, তাতো কিন্তু গোটেই মানুহৰ ইতিহাসৰ, জীৱ জগতৰ সমন্বয় সাধনৰ, শান্তিৰ কথাই কৈছে। আৰু গান্ধীৰ ধৰ্মটো অহিংসা পৰম ধৰ্ম বুলি কৈছে, কাকো হিংসাই নকৰিব। গতিকে মানুহক অৰবিন্দৰ কথাটো আপুনি ক'লে অতি মানৱ, সেইটোতে মই দুটা পইণ্ট আপোনাক আকৌ সংযোগ কৰিব ক'ম। তাৰমানে মানুহৰ কাৰণে এইখিনি প্ৰয়োজনীয় হ'ব। অতি মানৱ মানে এইটো এনেকুৱা নহয় যে কিবা ঐশ্বৰিক কিবা যাদু দেখাব, তেনেকুৱা নহয় ছাৰ। অতি মানৱ হ'ল, মই যিটো ভাবোঁ যে অতি মানৱ হ'ল ঈশ্বৰৰ যি দেৱত্ব গুণ, সেই গুণ যাতে মই লাভ কৰি সেই গুণ যাতে মোৰ জীৱন প্ৰণালীত মই মোৰ ডেইলি লাইফত প্ৰয়োগ কৰিব পাৰোঁ, সেইটোৱে ক'ব বিচাৰিছোঁ। সেইটোৱেই মানে অৰবিন্দৰ দৰ্শনো সেইটোৱেই। অৰবিন্দৰ আচলতে পদ্ধতিবিলাক, কোৱাৰ পদ্ধতিবিলাক বা বুজাই দিয়াৰ পদ্ধতিটো অলপ বেলেগ বেলেগ, কিন্তু মূল কথাটো এটাই। গান্ধীও এইটোৱে কৈছে যে গান্ধী দৰ্শনটো কি, গান্ধী ধৰ্ম কি, মহাত্মা গান্ধীৰ ৰিলিজন কি। গান্ধীৰ ৰিলিজনটো এইটোৱেই যে প্ৰত্যেক ব্যক্তিয়ে ভাৰতবৰ্ষৰ চুকে কোণে থকা প্ৰত্যেকজন মানুহে নিজৰ সুখ আৰু শান্তিৰ কাৰণে উৎপাদন কৰিব পাৰিব লাগিব। আৰু কোনেও কাৰো বোজা হ'ব নোৱাৰিব। মাক দেউতাকো ল'ৰা বোজা হ'ব নোৱাৰিব। আৰু বৃদ্ধাৱস্থাত গান্ধী তেতিয়াই কৈছে যে ল'ৰা ছোৱালীকে তেওঁলোকৰ উৎপাদনৰ জৰিয়তে তেওঁলোকক পোহপাল দিয়াৰ দায়িত্বটো ল'ব লাগিব। এইবিলাক হ'ল মানৱ ধৰ্মৰ কথা। তাৰ লগত পিছত সমান্তৰালভাৱে ধৰ্মৰ নামত পূজা পাতল, উপাসনা, নানান পদ্ধতি এইবিলাক চলি আহিছে। মানুহভেদে বেলেগ বেলেগ হৈ আহিছে, কিন্তু প্ৰত্যেকৰ লক্ষ্যৰ উদ্দেশ্য কিন্তু এটাই, মানুহৰ সৰ্বোত্তম বিকাশ, ছ'চাইটিৰ বা সমাজৰ মাজত সুসামঞ্জস্য ৰক্ষা কৰা, আমাৰ যিটো হাৰমনি বুলি কয়, সামঞ্জস্য ৰক্ষা কৰে, সুখ বুলি কয়, ঐক্য বুলি কয়, ভাতৃত্ব বুলি কোৱা হয়, এই গোটেইখিনি কথা কয়। তাতে বিবেকানন্দই সকলো ধৰ্মৰে সাৰ সংগ্ৰহ কৰি সাৰ্বজনীন ধৰ্ম, ইউনিভাৰ্চেল ৰিলিজনৰ কনচেপ্টটো তেওঁ প্ৰৱৰ্তন কৰিছে। সেইটো ধৰ্মত যে এক ধৰ্মৰ এটা জাতিৰ তলত আমি সকলোৱে সমবেত হৈ এখন বৃহত্তৰ মানৱ সমাজৰ গোটেই কথাটো বিবেকানন্দই ক'লে। ওৱাননেছ যিটো কনচেপ্ট, এইটোৱেই কৈছে মূল সেই পৰম শক্তিয়ে। পৰম শক্তি এতিয়া পৰম শক্তি প্ৰাপ্তিৰ কাৰণে, লাভৰ কাৰণে বহুত পদ্ধতি আছে, মাৰ্গ আছে, এইবিলাক দাৰ্শনিক। ধৰ্মৰ কথাৰ ক্ষেত্ৰত এইটো আহিছে, কোনো ধৰ্মই কোনো ধৰ্মৰ আচলতে বিপৰীত নহয়। আৰু কোনো ধৰ্মই এতিয়া খুব ব্যতিক্ৰমীভাৱে এটা দুটা ধৰ্ম কিবা ওলাব পাৰে, কিন্তু আমাৰ যিটো চিৰাচৰিত পৰম্পৰাগত যিবিলাক পৃথিৱীৰ ধৰ্ম আছে, এই প্ৰত্যেক ধৰ্মই ওৱাননেছৰ ওপৰতে বিশ্বাস কৰে। দাসপেক জৰদুষ্ট ধৰ্মই হওক, পাৰ্চিয়ান, হিব্ৰু, ইহুদী, হিন্দু ধৰ্মৰ সনাতনৰ পৰা বিৰাটবোৰ সম্প্ৰদায় আছে, শৈৱ, শাক্ত, বৈষ্ণৱ, যিমানেই নকওঁ শেষত গৈ কিন্তু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিটি মিলি পেলাইও ব্ৰহ্মাই জগত এটাতেই লীন হয় সকলো। আৰু আমাৰ আদিগুৰু শংকৰাচাৰ্যই যিটো কৈছিলে, সেইটোতো আমাৰ ইউৰোপিয়ান স্পিনোজাও সেইটো কথাই কৈছিলে। সেই বিষয়ে আপুনি বুজিছোঁ। আমাৰ শংকৰাচাৰ্যই পৃথিৱীখনক মায়াৰ খেল বুলি কৈছে, অত্যাসৰ খেল বুলি কৈছে। মায়াত আমি প্ৰলুব্ধ হৈ পৰোঁ, যাৰ ফলত এই
দৈহিক জগতখনক আমি আচল জগত বুলি ভাবি লওঁ। আচলতে আচল জগত বুলি এখন নহয়, এখন মিথ্যা জগত, ভ্ৰমৰ কাৰণে এইটো হয়। আৰু যেতিয়া আমি বৌদ্ধিক ইনটুইটিভ নলেজ বুলি কৈছে, স্বজ্ঞাৰে প্ৰজ্ঞাৰে আলোক আমি দীপ্ত হওঁ, আমাৰ মন মস্তিষ্ক পূৰ্ণ আলোকেৰে ভৰি পৰে, তেতিয়া আমি এই যে বহুৰূপ দেখা পাইছোঁ, অনাত্মাক আত্মা হিচাপে দেখা পাইছোঁ। পৃথিৱীৰ যে মায়ামোহবিলাক দিছোঁ, এইবিলাক নাইকিয়া হৈ যাব। নাইকিয়া হ'লে আমি পৰম ব্ৰহ্মক দেখা পাম। আৰু পৰম ব্ৰহ্মৰ যে আমি যে ডিফাৰেঞ্চ এটা নাই, তেতিয়া সেইটোকে শংকৰাচাৰ্যই এবছলিউট মনিজিম, এইটো ব্ৰহ্মবাদ বুলি কৈছে। আৰু পাশ্চাত্যটো এইটো মোটামুটিভাৱে এনেকুৱা ধৰণৰ কথাই কৈছে। গতিকে আমাৰ প্ৰত্যেকৰে উদ্দেশ্যবিলাক দাৰ্শনিক অনুসন্ধানেই হওক, ধৰ্মীয় উপাসনাই হওক, বিভাজন নহয়, মানুহৰ মাজত সমন্বয় স্থাপন কৰাটো, পৰৰ ধৰ্মক নিহিংসিবা, এই ধৰণৰ কথাটোৱে এক ধৰ্ম। কিন্তু আমি যে আমাৰ যে সমাজত বিশৃংখল হৈছে, আজি ধৰ্মৰ নামত যে ধৰক বিভেদ হৈছে, আমি যে বেলেগ বেলেগ হৈছোঁ, এই আমাৰ অজ্ঞানতাৰ কাৰণে হৈছে ছাৰ। অকল অজ্ঞানতা ইণ্টেনশ্যন আছে, এই অজ্ঞানতাৰ কাৰণে অকল নহয়। আমি ইয়াৰ লগত আজি বস্তুপাতি সমাজখনত ক্ষমতাকেন্দ্ৰিক যুগত মই কোনো দলৰ কথা নকওঁ, যিবিলাক ৰাজনৈতিক দল হয়, ইয়াত বুলি নহয়, গোটেই বিশ্বজোৰা যিবিলাক ৰাজনৈতিক দল হয়, ৰাজনৈতিক দলবিলাকে সাধাৰণতে জানে যে মানুহবিলাক, সাধাৰণ মানুহবিলাক, বিশেষভাৱে যিবিলাক পিছপৰা দেশ, এতিয়া ভাৰতবৰ্ষ বৰ পিছপৰা দেশ নহয় যদিও এতিয়াও ভাৰতীয় মানুহ বুদ্ধি যুক্তিৰে বহুত আগবঢ়া নহয়। মই মাজতে এটা শব্দই কৈ যাম, জ্ঞানৰ প্ৰথম পোহৰ জ্ঞানৰ ইয়াতে পৰিছিল, ভাৰতবৰ্ষত পৰিছিল। তথাপিও আজি ভাৰতবৰ্ষৰ মানুহ ইমান অন্ধবিশ্বাসী, ভাৰতবৰ্ষতে জ্ঞানৰ প্ৰথম পোহৰ পৰিছিল, কিন্তু তাৰপিছতো ভাৰতবৰ্ষৰ মানুহ ইমান অন্ধবিশ্বাসী, যাৰ কাৰণে কোনোবাই কিবা এটা জাপি দিলে সেইটো আৰু বিচাৰ বিবেচনা কৰি নাচায়। ইয়াৰ লগত আমাৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰীয় বা ৰাজনৈতিক শক্তিবিলাকে তেওঁলোকে ধৰ্মক বা ধৰ্মৰ ভক্তসকলক, ধৰ্ম ভীৰুসকলক তেওঁলোকে ব্যৱহাৰ কৰি জাত পাত বিভাজন এইবিলাক মানুহৰ মাজত আনি দিয়াৰ ফলত যিবিলাকে শিক্ষা দীক্ষা বেছি নাই বা যুক্তিবাদী শিক্ষা পোৱা নাই, তেওঁলোকৰ আশাত এই মায়ামাহত যিটো শংকৰাচাৰ্যই কৈছে, মায়াত বন্দী হৈ তেওঁলোকে প্ৰলুব্ধ হৈ লালিত পৰা পৰুৱাৰ দৰে তেওঁলোকৰ অৱস্থা হয়। গতিকে এই সুযোগটো ক্ষমতাকেন্দ্ৰীসকলে লোৱাৰ ফলত এইটো অজ্ঞানতাৰে হয়, কাৰণটো হয় অজ্ঞানতা। এতিয়া এই অজ্ঞানতাটো আঁতৰ কৰিব লাগিব। সেইকাৰণে ভাৰতীয়, ইয়াত আকৌ দৰ্শনৰ কথাই আহিব, ভাৰতীয় দৰ্শনৰ মূল কথা হ'ল অজ্ঞানতাটো আঁতৰ কৰি দিব লাগে। শংকৰাচাৰ্যও সেইটোৱে কৈছে, আনকি আমাৰ শংকৰদেৱো এই কথাটো কৈছে, চক্ৰেশ্বৰেও এই কথাটোৱে কৈছে যে মানুহে মানুহৰ যেতিয়া মহত্তম গুণসমূহ বুজি পাব, তেতিয়াহ'লে তেওঁৰ এটা নবল ভাৰ্চুৱাছ লাইফ এটা, সমাজ সুখকৰ হ'ব, আনন্দ উপং অমৃতং য়াদা বিভাতি হ'ব, সুখেৰে ভৰি পৰিব, সত্যম শিৱম সুন্দৰমৰ ধাৰণাটো আহিব। গতিকে ধৰ্মৰো মূল বস্তু সত্যম শিৱম সুন্দৰম, আৰ্টৰো মূল লক্ষ্য সত্যম শিৱম সুন্দৰমে। কিন্তু আৰ্টিষ্টবিলাককো কোনোবাই যেনেকৈ নচুৱাই, পুতলাৰ দৰে নচুৱাই, ধৰ্মৰ ভীৰুসকলকো, ধৰ্মৰ উপাসকসকলকো, ধৰ্মৰ পূজাৰীসকলকো প্ৰলুব্ধ কৰি সমাজত বিভাজন আনে, ভয় দেখাইছে, ধৰ্মৰ ভয় দেখাব। তো এই ইগনোৰেঞ্চটোৱে মেইন কাৰণ। এক প্ৰকাৰ ইগনোৰেঞ্চটো সেইকাৰণে মানুহ হ'ল যুক্তিবাদী। মানুহে যুক্তিৰ আধাৰতহে ভালকৈ সুখে দুখে থাকিব পাৰিব, যুক্তিৰ আধাৰতে এখন সুসভ্য সংস্কৃতিবান এখন প্ৰজ্ঞাদীপ্ত সমাজ নিৰ্মাণ হ'ব পাৰে। সেইকাৰণে ইউৰোপীয়ান মানুহখিনি ইমান আগবঢ়া হ'ল নেকি ছাৰ, যুক্তিবাদী মন লৈ? আমাৰ এক প্ৰকাৰ এইটো অস্বীকাৰ কৰিব নোৱাৰি, ভাৰতবৰ্ষৰ মানুহ এসময়ত যুক্তিবাদী আছিলে, কিন্তু পিছলৈ আমাৰ উপনিষদৰ যিখিনি ঋষি আছিল সেইখিনিতো যুক্তিবাদী, যথেষ্ট যুক্তিবাদী। কিন্তু আমি উপনিষদৰ ঋষিবিলাকে যিখিনি কথা কৈ গ'ল সেইখিনিতো আমি আজি পালন নকৰোঁ ছাৰ। এতিয়া আমি কোনোবা অৱতাৰক লৈ পেলাই মই ভাল পাইছোঁ তেওঁক, মই তেওঁৰ আৰাধনাত ভক্তিত একদম মই অন্ধ হৈ গৈছোঁ, আৰু তেওঁক যদি কোনোবাই কিবা কাৰণত ছাপোৰ্ট নকৰে তেওঁৰ এগেইনষ্টত মই বিশৃংখল আৰম্ভ কৰিছোঁ ছাৰ, সেইটোৱে হৈছে ছাৰ। এতিয়া মানৱ সমাজ হ'ল ব্যক্তিমুখী, প্ৰত্যেক ব্যক্তিয়ে নিজৰ শ্ৰীবৃদ্ধিৰ কাৰণে ভাবে, চিন্তে কয় সমাজৰ বা দেশৰ চিন্তাৰ কথা, কিন্তু যথাৰ্থতে নিজৰ পৰিয়ালৰ সকলো চিন্তা কৰে। আমাৰ যদি সনাতন বিশ্বাস আছিলে বা ঋষিমুনিসকলৰ যিটো মূল কথা আছিলে, বসুধৈৱ কুটুম্বকম,
এইটো আৰু নাই। বাঘ চিকাৰ কৰি, হৰিণ চিকাৰ কৰি, গছ কাটি মাৰি খাস্তাং কৰি যদি কাৰোবাৰ অট্টালিকা আকাশচুম্বী হয়, তাৰ পৰা যদি তেওঁৰ শ্ৰীবৃদ্ধি হয়, নাম হয়, যশ হয়, পইচা পায়, তেতিয়াহ'লে তেওঁ সেই কামটো কৰিবলৈ আগ্ৰহী। এই গগনচুম্বী অট্টালিকাৰ কাষত থকা ভূপেন দাই কোৱাৰ দৰে অসংখ্য গৃহহীন নৰনাৰীৰ কথা আচলতে নাভাবে। ভাবিলে এনেকুৱা নোহোৱা কৰিব নোৱাৰে। বহু কথাই ওলাল আৰু শেষত মই জানিব বিচাৰিছোঁ যে এই দৰ্শনৰ প্ৰভাৱ জীৱনততো আছেই পৰে। দৰ্শনক আমি জীৱনত কেনেকৈ প্ৰয়োগ কৰা উচিত? দৰ্শনৰ যিবিলাক সত্য সেইবিলাক অখণ্ডনীয়, কোনো খণ্ডন কৰিব নোৱাৰে। দাৰ্শনিক সত্য অভ্ৰান্ত, তাত ভ্ৰান্তি নাই। দাৰ্শনিকসকলে নানান চিন্তা, পৰিক্ৰমা, পৰীক্ষা নিৰীক্ষা, পৰ্যবেক্ষণৰ মাজেৰে একোটা সিদ্ধান্তত উপনীত হৈ তেওঁলোকৰ মন্তব্যসমূহ মানুহৰ মাজলৈ আগবঢ়ায়। এই মন্তব্যসমূহ প্ৰয়োগ কৰাৰ দায়িত্বটো হ'ল নাগৰিকৰ। নাগৰিকে ব্যক্তিগত জীৱনত যদি এই দাৰ্শনিকসকলৰ বিশেষ মতসমূহ যদি ফুকু পঢ়ে, দেৰিডা পঢ়ে, মম পঢ়ে, নেহেৰু পঢ়ে, আমাৰ ৰবীন্দ্ৰনাথ পঢ়ে, গান্ধী পঢ়ে, শংকৰদেৱ পঢ়ে, জ্যোতিপ্ৰসাদ পঢ়ে, বিষ্ণুৰাভা পঢ়ে, এনেকৈ যিসকল দেশ আৰু দহৰ কাৰণে নিৰপেক্ষভাৱে তেওঁলোকৰ নিজৰ নিজৰ মাধ্যমেৰে, দৰ্শন বুলি ক'লে অকল সেই তাত্ত্বিক চিৰিয়াছ গ্ৰন্থকেইটা নহয়, এটা গানো এটা দৰ্শনৰ উত্তম পাঠ হ'ব পাৰে। মানুহে মানুহৰ বাবে, এইও এটা দৰ্শনৰ এটা উত্তম পাঠ। জ্যোতিপ্ৰসাদৰ ৰূপান্তৰে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। এইটো ৰূপান্তৰৰ দৰ্শন, পৰিৱৰ্তনৰ হেৰাক্লিটাছে কোৱাৰ দৰেই আপুনি এখন নদীৰ একেই পানীত দুবাৰ সাঁতুৰিব নোৱাৰাৰ দৰেই কথা। আৰু আমিও কোনেও নতুনকৈ একো সৃষ্টিও কৰা নাই, নিৰ্মাণো কৰা নাই। এই পৃথিৱীখন হ'ল পৰিৱৰ্তন, ৰূপান্তৰৰ খেল। এই ৰূপান্তৰহে আমি কৰি আছোঁ। এই কেমেৰাটো, এই কথাখিনিও ময়েই কৈছোঁ, এনেকৈ ক'ব নোৱাৰোঁ। এইখিনিও পূৰ্বপুৰুষসকলে সঞ্চিত কৰি থৈ যোৱা সেইসমূহক মোৰ ভাৱ চিন্তাৰে মই দাঙি ধৰিছোঁ। এইটো ৰূপান্তৰৰ খেল হয়। পৃথিৱীত আচলতে মৌলিক বুলি কোনো কথা নাই। মৌলিক এটাই উপাদান আছে, সেইখন এখন জগতখন, সেই ব্ৰহ্মাণ্ডখন, সেই ওৱাননেছটো, এইটোৱে মৌলিক। বাকী আমি আচলতে ইমান মৌলিক নহয়, এটা অৰ্থত আমি আচলতে গৌণই। গতিকে এই যদি আমি ভাৱটো ল'ব পাৰোঁ, মানে মই আপোনাৰ মুখৰ পৰা কথাষাৰ কাঢ়ি লৈছোঁ, আমি তাৰমানে এনেকৈ ভাবিব পাৰোঁ যে আমি জীৱন সুন্দৰ কৰিব লাগে, আমি নৈতিক হ'ব লাগে, মূল্যবোধ শিকিব লাগে, আনৰ উপকাৰ কৰিব লাগে, আৰু শেষত এই যে আমাৰ এই প্ৰকৃতি জগত যে চবৰে লগত এক সুসম্পৰ্ক ৰাখি একাত্ম হৈ যি ঈশ্বৰৰ শক্তিৰ আধাৰত আমি জীয়াই আছোঁ, সেই শক্তিলৈ আমি ট্ৰেন্সফৰ্ম হ'ব লাগে। তাৰমানে আপুনি ক'ব গৈছে এতিয়া চেল্ফ ৰিয়েলাইজেশ্যনৰ কথা ক'ব বিচাৰিছে নেকি? আল্টিমেটলি যিটো মানে ধৰ্মৰ আৰু দৰ্শনৰ আত্মবিশ্লেষণ বুলি কওঁ আমি, আত্ম উপলব্ধি বুলি সেইটো হয়, সেইটো মানে চেল্ফ ৰিয়েলাইজেশ্যন যেতিয়া হ'ব, যে মই কোন, হু এম আই, সেই প্ৰশ্ন যেতিয়া আহিব, তেতিয়া আৰু সেই ভাগ হৈ থকা কথাবিলাকে তেতিয়া মানুহক দিগদাৰ দিব নোৱাৰে। গতিকে আমি ওৱাননেছ আৰু চেল্ফ ৰিয়েলাইজেশ্যনৰ ওপৰতে শেষ কৰিব বিচাৰিছোঁ। বহুত ভাল লাগিল, বহুত নতুন কথা শিকিলোঁ, আৰু আপোনাৰ লগত পিছত আমি ধৰ্মৰ বিষয়ে ডিটেইলছত কথা পাতিম, বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিম। দৰ্শনৰ আৰু যদি কিবা ৰৈ গৈছে ছাৰ আপুনি ক'ব পাৰে। আৰু শেষত আমাৰ যে চেল্ফ ৰিয়েলাইজেশ্যন, আমি যে আত্মাৰ আৱিষ্কাৰ কৰিব লাগে, আমি কি শক্তিৰ আধাৰত জীয়াই আছোঁ, সেই শক্তিক জানিলেই আমাৰ মুক্তি, আমি ফ্ৰী হৈ যাওঁ। আমিতো এতিয়া আধা মুক্তি হৈছোঁ ছাৰ। মোৰ ক'ৰবাৰ পৰা গাড়ীৰ ঋণটো মুক্তি হৈছে অলপমান, মই সেইটো এটা আধা মুক্তি, ক'ৰবাৰ পৰা কিবা এটা ৰেহাই পাইছোঁ আধা মুক্তি। কিন্তু ফ্ৰী হৈ যাম যেতিয়া আমি, সেই ফ্ৰীটো হ'ল আমাৰ চেল্ফ ৰিয়েলাইজেশ্যন যেতিয়া হ'ব। সেই বিষয়ে দুআষাৰ কৈ আপুনি শেষ কৰিব বুলি আশা ৰাখিছোঁ। আজিৰ কথাটো যিহেতু মূলতঃ দৰ্শনৰ ওপৰতেই আছিলে, গতিকে মই দাৰ্শনিকভাৱে কথাটো কওঁ। আগতেও সেইখিনি কথা অকণমান কৈছোঁ। আমি যদি জীৱনত সুখ সন্তোষেৰে জীয়াই থাকিব লাগে, আমি যদি পৰমাত্মাৰ সন্তান বুলি বিশ্বাস কৰোঁ, উই আৰ দ্য চিলড্ৰেন অফ গড, আমি সকলোৱে এক ভগৱানৰ সন্তান, তেতিয়াহ'লে মানুহৰ মাজত আমি কোনো ধৰণৰ শ্ৰেণী বিভাজন কৰিব নালাগে। দেহৰ বৰণ, দেহৰ আকাৰ, গাঁথনি, ভৌগোলিক তাৰতম্য, এইবিলাকৰ ওপৰত বিচাৰ নকৰি
আমি মানুহে নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি দয়া ক্ষমা সহনশীলতা উদাৰতাৰে পাৰস্পৰিক মিলাপ্ৰীতিৰ মাজেৰে যদি আমি চলিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এখন সুখৰ সমাজ হৈ থাকিব, সকলোৱে ওপৰত থাকিব পাৰিম আৰু আমি বিশেষভাৱে কোনো যিবিলাক প্ৰলুব্ধ কৰে সেই প্ৰলুব্ধকাৰীসকলৰ ওপৰত বৰ বেছিকৈ বিশ্বাস ৰাখিব নালাগে। এক ঈশ্বৰৰ ওচৰত বিশ্বাস ৰাখি সেই পোহৰৰেহে আমি আলোকিত হ'বলৈ চেষ্টা কৰিব লাগে। এইখিনি মোৰ আজি সামান্য দৰ্শনৰ যিখিনি মই অলপ বুজো জানো সেই দাৰ্শনিক উপলব্ধিৰ পৰা এইখিনি কথাই মই সকলোকে পালন কৰিবলৈ আহ্বান জনাইছোঁ। বহুত বহুত ধন্যবাদ ছাৰ। আমি আৰু পিছত কথা পাতিম। আজিৰ অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিছোঁ। দৰ্শকসকল, ছাৰৰ লগত বহু কথা পাতিলোঁ আৰু আগন্তুক দিনত আমি বহুত কথা পাতিম। সত্য সন্ধানী নিৰ্মল অনুষ্ঠানটোৰ উদ্দেশ্যই হ'ল আমি সত্যৰ সন্ধান কৰিব লাগে। মোৰ কোনো দল নাই, মই কাৰো কথা ইয়াত প্ৰচাৰ নকৰোঁ। মোৰ এটাই উদ্দেশ্য, মই ফ্ৰী হ'ব লাগে, মই পলিউটেড মাইণ্ড হ'ব নালাগে, মোৰ মনটো ফৰকাল হ'ব লাগে, সকলো সময়তে মই ফূৰ্তিত থাকিব লাগে, আনন্দত থাকিব লাগে, মোৰ যি সামৰ্থ্য মই যি সুবিধা পাইছোঁ সেইখিনিতে মই ফূৰ্তি কৰিব লাগে। এই কথা, এই বিচাৰ, এই মনোভাৱ লৈ মোৰ এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটো চাই মৰম আশীৰ্বাদ জনাব। ধন্যবাদ।